মানে এই বিল্ডিংটো আপোনাৰ গোটেই চৰকাৰী মাটিত আছে, যোনটো আপোনালোকে ওখ বিল্ডিংটো দেখা পাইছে গোটেইখিনি চৰকাৰী মাটিত আছে। পিছফালে যোনটো বিল্ডিং আছে সেইটোত আপোনাৰ মানে G+2 পাৰ্মিশ্যন, তেওঁলোকে G+4 উঠাই দিছে মানে পুৰা নিয়ম ভংগ কৰি। আৰু ইয়াতে আপোনাৰ ৰেচিডেঞ্চিয়েল এৰিয়া হয়, এই গোটেইখিনি ইয়াতে পাৰ্কিং জোন হিচাপে ইউজ কৰে। আপোনালোকে গাড়ী চাড়ী দেখিছে মানে আমাৰ নহয়, গোটেইখিনি এই ভিতৰত যে আপুনি বেকাৰীখন দেখিছে চৰকাৰী মাটিত আছে। আচ্ছা, গোটেই বেকাৰীখনে প্ৰশাসনক জনাইছিল নে? গোটেইখিনি জনোৱা গৈছে, GMC GMD ইফালে আমি মেয়ৰকো কমপ্লেইন এটা দিছোঁ আৰু আমাৰ যিজন এছ'চিয়েট প্লেনাৰ তেওঁকো কমপ্লেইন দিয়া গৈছে, গোটেইখিনি দিয়া গৈছে। তেওঁলোকৰ পৰা একো অহা নাই বা আহিছে যদি মই নাজানো। বেকাৰীটোৰ স্বত্বাধিকাৰী কোন হয়? এইটো নাম আছে মিছেছ পিংকি ভৰালী আৰু তেওঁৰ হাজবেণ্ড ডক্টৰ গজেন্দ্ৰ ভৰালী নামত আছে। আৰু মানে আপোনাৰ তেওঁলোকক যেতিয়া কোৱা যায় যেতিয়া কৰিব ইয়াতে ওচৰৰ মানুহ বেয়া ব্যৱহাৰ কৰে বা মানে বহুত মানে মিছবিহেভ কৰে। এইখিনি এতিয়া ধৰি লওক এইখিনি গোটেই ৰেচিডেঞ্চিয়েল, আমাৰো ইয়াতে মানুহ থাকে, আপুনি আৱাজ শুনিব এতিয়াও মানে কাম কৰি আছে ৰাতি 7টা বজালৈকে ৰাতি তাতে কাম কৰিব। আমাৰো এজেড মানুহ আছে, আমাৰো ল'ৰা ছোৱালী পঢ়া শুনা কৰা মানে ষ্টুডেণ্ট আছে ইয়াতে, তাকো মানে পাত্তা নিদি পেলাই ধৰি লওক এতিয়া পইচা থাকিলে বুলি যে চব কাম কৰিব পাৰিব সেইটোতো কোনো কথা নাই। তো এইখিনি আমি কমপ্লেইন দিছোঁ। আমি বিচাৰিছোঁ যে প্ৰথমতে এইখন চিল কৰক, চিল কৰি পেলাই পাছত এইটো বিল্ডিং ডেমলিছ কৰক। যিহেতু চবৰে কাৰণে নিয়মখিনি একে হ'লে ভাল, যে যাৰ কাৰোবাৰ পইচা তাৰ কাৰণে নিয়মখিনি বেলেগ, কাৰোবাৰ পইচা নাই তাৰ কাৰণে নিয়মখিনি বেলেগ, সেইটো হ'ব নালাগে। আৰু এই ৰাস্তাটো গোটেইখিনি আমাক ক্লিয়াৰ লাগে, এইখিনি আমাৰ মানে কমপ্লেইন আছে। তো আমি বিচাৰিছোঁ যে এডমিনিষ্ট্ৰেশ্যনে এফেক্টিভ ষ্টেপছখিনি লৈ পেলাই অতি সোনকালে যাতে একশ্যনখিনি লয় আৰু। প্ৰথমতেতো ইয়াতে গোটেই পাৰ্টি চলে, স্মকিং এৰিয়া হয়, এইখিনি আমাৰ কমন এৰিয়া হয়। ইয়াতে ইলিগেল পাৰ্কিং কৰে, ইয়াতে পাৰ্মিশ্যন নাই বাহিৰা মানুহ তথাপিতো কৰে। আমি কাৰ্টচি বুলি এলাউ কৰিছিলোঁ, কিন্তু কি উৎপাতটো ডেইলি বাঢ়ি যায়। সদায় আমি মানুহটো দিব লাগে, স্মকিং কৰি থাকি ইয়াতে বয়সস্থ মানুহ আছে, বহুত বেমাৰীও আছে, প্লাছ আপোনাৰ ইয়াতে ক্লাছ 10-12ৰ ল'ৰা ছোৱালীও আছে, কোনো কাকো মানে তেওঁ পাত্তা নিদিয়ে। তো প্ৰব্লেমটো বহুত যথেষ্ট আমি ফেচ কৰি আছোঁ লাষ্ট 1.5 year পৰা। আমি মনে মনে আছিলোঁ, কিন্তু যেতিয়া আমি গম পালোঁ কি এইটো গোটেই চৰকাৰী মাটিত কনষ্ট্ৰাকশ্যন কৰিছে একদম গুৱাহাটীৰ মাজ মজিয়াতে, এইটো গুৱাহাটী নম্বৰ 1 পৰে, আৰু চকুত মানে কেনেকৈ হাঁহ কৰিলে। মই চবকে ৰিকুৱেষ্ট কৰিছোঁ যে এইটো ষ্ট্ৰিক্ট ল ইজ ইকুৱেল ফৰ এভৰিৱান। চ' ইয়াতে যে নাযায় বা যি হ'ব লাগে। স্বত্বাধিকাৰী কোন হয়? ডক্টৰ গজেন্দ্ৰ ভৰালী আৰু পিংকি ভৰালী। তেওঁৰ কাৰোবাৰ আচলতে ছত্ৰছায়াৰ কাৰণে এনেধৰণে সাজি তুলিব পাৰিছে বা এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসনে পদক্ষেপ লোৱা নাই, তেনেকুৱা কিবা সন্দেহ হয় নেকি? এতিয়াতো আমি চবতে য'ত য'ত কমপ্লেইন দিব লাগে দিছোঁ, কিন্তু বাকী আমি লাহে লাহে ফ'ল' আপ ল'লেহে গম পাম। কিন্তু আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকেও যে চাই এইটো ফ'ল' আপ লয়। আমি কিয় নহয়, মিডিয়াটো বহুত ষ্ট্ৰং হ'লেহে মানুহবিলাক সজাগতা হ'ব। তো মিডিয়াৰ থ্ৰুদি আমি সেইকাৰণে যাব খুজিছোঁ, মিডিয়াৰ হেল্প এণ্ড ছাপৰ্ট লৈ কিনে যোনটো লিগেল হয় লিগেল হওক, যোনটো ইনলিগেল হয় সেইটোৰ ওপৰত একশ্যন লৈ যে সেইটো আশা কৰিছোঁ।